নখোৱা অনুষ্ঠান যেহেতু আমাৰ গ্ৰাম্য অঞ্চল অসমীয়া জাতিৰ এটা পৰম্পৰাগতভাৱে পূৰ্বৰ পৰা চলি আহিছিল যে নখোৱা প্ৰথা পূৰ্বতে আমাৰ প্ৰতি ঘৰ মানুহে আমি নিজৰ ঘৰত মানে ওচৰ চুবুৰীয়াক মাতি আনি নখোৱাৰ প্ৰথা চলিছিল। আমাৰ এজন বক্তাই আগতে কৈছিল যে আঘোণৰ শেষৰ ফালে আমি দিনত আৰু ৰাতি ঘৰত মানে ভাত খোৱাৰ ব্যৱস্থাই নাছিল, প্ৰতি ঘৰে ঘৰে খোৱাৰ ব্যৱস্থা আছিল। এতিয়া আমাৰ কৃষিৰ পদ্ধতিটো সলনি হোৱাৰ লগে লগে শালি খেতিৰ অভাৱ হ'ল। আমাৰ খেতিবিলাক যেহেতু আগতীয়া হ'ল, আমি কাতি মাহতে ধান চপাবলগীয়া হ'ল। হোৱাৰ হেতুকে আমাৰ এই ব্যৱস্থাটো আমি মানে ঘৰুৱাভাৱে প্ৰত্যেকে কৰিব নোৱাৰাত আমি যেহেতু আমাৰ নামঘৰৰ ভাগৱত পাঠৰ হীৰক জয়ন্তী উৎসৱ আমি 2025 চনৰ 3 আৰু 4 মে'ত অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে তাৰিখ আমি লৈছোঁ আৰু প্ৰস্তুতি আগবঢ়াইছোঁ। ইয়াৰ লগত সংগতি ৰাখি আমাৰ জী জয়সকলক আমন্ত্ৰণ জনাই, আঞ্চলিক ৰাইজক আমন্ত্ৰণ জনাই আমি আজি সমূহীয়াভাৱে নখোৱাৰ ব্যৱস্থা কৰিছোঁ, যাতে আমাৰ শান্তি সম্প্ৰীতি আৰু আমি আমাৰ এই পিছৰ কাৰ্যসূচীটোলৈ আমি ধাৱমান হ'ব পাৰোঁ। তাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আজি হ'লে এই নখোৱা পৰ্ব, গতিকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে এই নখোৱা পাতিছে বা জী জয় সমন্বিতে সকলোকে আমন্ত্ৰণ জনাই আজি মৈজেলি গাঁৱে মিলি নখোৱা পৰ্ব পাতিছে। এই নখোৱা উৎসৱটো আচলতে বৰ আনন্দৰ উৎসৱ আৰু সকলোৱে তেনেকৈ যদি সম্প্ৰীতি অটুট ৰাখিব খোজে নিশ্চয় এই নখোৱা পৰ্বৰ দ্বাৰাই আমি জী জয়ৰ লগতে আমি গাঁওবাসীও যাতে উপকৃত হ'ব পাৰোঁ, আমি তাৰ পৰা আমি সকলোৱে শিকা উচিত যে এই শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে আমি নখোৱা পৰ্বৰ লগতে আমি মিলন এটা যিটো উৎসৱ, সেই উৎসৱটো আমি উপভোগ কৰিছোঁ আৰু যাতে ভৱিষ্যতলৈ আনৰ আদৰ্শ হ'ব পাৰি বিভিন্ন গাঁওবাসীৰ হকে নিশ্চয় এই অনুষ্ঠানটোৱে আশাৰ বতৰা কঢ়িয়াই নিব। এইটো আশা কৰি আজিৰ এই নখোৱা পৰ্ব অনুষ্ঠান কৰা হৈছে আৰু মৈজালিবাসীকো আমি ধন্যবাদ জনাইছোঁ এই নখোৱা পৰ্ব কৰাৰ কাৰণে।